কোনটো গীত কমল নাগৰ টাৰ্নিং পইণ্ট? মুই তোরে কথা ভাবি গো সজনী। কেনেকৈ আৰম্ভ হৈছিল কণ্ঠশিল্পী কমল নাগৰ সংগীত যাত্ৰা? কমল নাগৰ গীতত কিয় ইমান বিষাদ আৰু বেদনা? কমল নাগ চাহ জনগোষ্ঠীয় সমাজ জীৱনৰ এক চিনাকি নাম, যাৰ গীতত হাজাৰ হাজাৰ যুৱক যুৱতীয়ে নিজক বিচাৰি পায়। কাজলি আখি বেতর বড় বড় চশমা কে বলে বেতেরে বই তোরে দিৱানা। কমল নাগৰ গীত আমি সকলোৱে শুনিছোঁ, কিন্তু তেওঁৰ বিষয়ে বহু কথাই আমি নাজানো। আনহাতে কমল নাগে কণ্ঠ নিগৰুৱা গীতবোৰৰ চৰ্চা আমি সকলোৱে কৰোঁ, কিন্তু তেওঁৰ বিষয়ে বহু কথাই নাজানো। বাজি গেলাই ঢোল মান্দোল ভাদকেরে আখোড়াই শুনে মন জেরি যায় জোড়াই জোড়াই সজনী সঙ্গে নাচিতে সহায়। কমল নাগৰ ঘৰ তিনিচুকীয়া জিলাৰ ঢেলাঘাট চাহ বাগিচাত। সৰুৰে পৰাই সংগীতৰ প্ৰতি কমল নাগৰ অনুৰাগ আছিল। কমল নাগ তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা শেষ কৰিছিল। কলেজীয়া দিনৰ পৰাই কমল নাগে গান গাই ভাল পাইছিল। এই ভাদর মাসে পিরিতে জোড়াব গো মায় যদি জড়ি যদি জড়ি যদি জড়ি মিলে যাবে কে ভাই সিঁদুরে সাজাবো উকে গহনায় সাজাবো গোমা। ভাল পাই তকে গো সজনী জড়াই জড়াই মহিমা আদি গীতত কমল নাগে কণ্ঠদান কৰিছিল। মুই তোরে কথা ভাবি গো সজনী দিনে রাতে মোর দুনয়নে তোর চেহারা গো সজনী। শেহতীয়াকৈ ভাল পাই তকে গো সজনী গীতটিৰ পৰাই কমল নাগ আৰু অধিক জনপ্ৰিয় হৈ উঠিল। কমল নাগ বৰ্তমান এখন চাহ বাগিচাৰ কৰ্মচাৰী। কমল নাগ ইতিমধ্যে বিবাহ পাশত আবদ্ধ হৈছে আৰু এগৰাকী সন্তানৰ পিতৃ কমল নাগ। পিছে কমল নাগৰ কোনটো গীত আপোনাৰ প্ৰিয়? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কোনটো গীত কমল নাগৰ টাৰ্নিং পইণ্ট? মুই তোরে কথা ভাবি গো সজনী। কেনেকৈ আৰম্ভ হৈছিল কণ্ঠশিল্পী কমল নাগৰ সংগীত যাত্ৰা?